মেকুৰী ভালপোৱা এজন মানুহ ৩০-৪০টা মেকুৰীৰ সৈতে এটা কোঠাত সহবাস ব্যক্তিজনৰ। কদৰ্যময় পৰিৱেশত এজাক মেকুৰীৰে সহবাস কৰা ব্যক্তিজনৰ অৱশেষত মৃত্যু। বাট-পথত অনাহাৰে ঘূৰি ফুৰা মেকুৰী দেখিলেই ধৰি নি লৈ আহে নিজৰ কোঠালৈ। প্ৰথমে তেওঁ নিজৰ পোহনীয়া মেকুৰীটো হেৰুওৱা বুলি বিজ্ঞাপন দিয়ে এইদৰে। বাট-পথত বিচৰণ কৰা মেকুৰী ধৰাৰ সময়ত যাতে আনে বাধা দিব নোৱাৰে, তাৰে কৌশল এয়া। ডিব্ৰুগড় মহানগৰৰ পাঠানপট্টিৰ ৰাজকিশোৰ ঠাকুৰৰ এই কাৰ্যই সচকিত কৰিছে সকলোকে। সাধাৰণতে পৱন চাংমাই নামৰ এজন ব্যক্তিয়ে নিজৰ হেৰুওৱা পোহনীয়া কুকুৰটো বিচাৰিবলৈ যোৱাৰ সময়তে পোহৰলৈ আহে এই ঘটনাটো। দুৰ্গন্ধময় পৰিৱেশত মেকুৰীৰে সহবাস কৰা ৰাজকিশোৰৰ মৃত্যুত শোকাচন্ন হৈ পৰিছে অঞ্চলটোত। অসম আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজকিশোৰ পাঠানপট্টিৰ বাসগৃহৰ এটা কোঠাত অকলশৰে থাকিবলৈ লৈছিল। নিজৰ পেঞ্চনৰ টকাৰে মেকুৰীৰ বাবে ক্ৰয় কৰিছিল মাছ মাংস। কিন্তু মেকুৰীৰ খাদ্য চাফ চিকুণ নকৰাৰ বাবে কোঠাটোৰ পৰা দুৰ্গন্ধ বিয়পি পৰিছিল চৌপাশে। অৱশ্যে স্থানীয় লোকসকল অতিষ্ঠ হৈ পৰিছিল। কিন্তু নিস্বাৰ্থভাৱে মেকুৰীক ভাল পোৱা ৰাজকিশোৰে আন 10জনক দি থৈ গ'ল পশুপ্ৰেমৰ আন এক নিদৰ্শন। কাকো সোমাব নিদিয়ে। সি তাই নিজে মানে দোকানী মানুহ আহি মাছ দি যায়, মাছ কিনিব, গাখীৰ লৈ যাব, তাতে খুৱাব বোৱাব, চব তাতে থাকিব। তাৰপৰা ভিতৰত লোৱাব নাই, কাকো বেয়াটো চুবলৈও নিদিয়ে। মেকুৰীৰ মাজতে থাকে। কিমান বাৰ আচৰিও দিছে তাক মেকুৰীয়ে, কিন্তু মানে কাৰো লগত কোনো নাই। মানুহবিলাক বহুত অশান্তি, বহুত মানুহ কমপ্লেইন দি থাকে, কিন্তু মেকুৰীটো চফাকৈ নথয়, ইমান গোন্ধ ওলায়, বহুত গোন্ধ। তাত আপুনি গ'লে তাত সোমাব নোৱাৰিব, ইমানেই গোন্ধ। মানুহজন কি চাকৰি কৰিছিলে? এইটো আপোনাৰ পুলিচৰ চাকৰি কৰিছিলে। ৰিটায়াৰ হ'ল, ৰিটায়াৰ হোৱাৰ পাছত মেণ্টেলি কিবা ডিফেক্ট আছে কি আছে এতিয়া আমি সেইকাৰণে হ'ব, কিন্তু ল'ৰা ছোৱালী নাই, একো নাই, নাই একো বিয়া চিয়া একো পতা নাই, চব নিজে সি তাতে খালি ইয়াত কাম বছ মানে মেকুৰী পোহা, খোৱা বোৱা তাতে চব। সেই নাই, সেইটো নহয়, নাই শুন, এইটো মানে আজিলৈকে শুনা নাই দেই। মেকুৰী কাৰোবাৰ লৈ আহে, সি নিজৰ এখন এল্টো গাড়ী আছিলে, এল্টোখনত হৈ গ'ল আৰু নাই কমচে কম আপোনাৰ ৰিটায়াৰ হোৱাৰ পাছততো প্ৰথমত ঠিক আছিলে, গাড়ী এখন নতুন লৈছিলে, গাড়ীখনতে মেকুৰীটো থৈছিলে। তাৰ পাছৰ পৰা লাহে লাহে গাড়ীখন তাৰ মানে টায়াৰবিলাক পাঞ্চাৰ হোৱাৰ পাছতে গাড়ীখন চলাব নোৱাৰিলে যে, আৰু সি গাড়ীখনো ঠিক কৰিব নোৱাৰিলে। সি লাষ্টত এনেকৈ আপোনাৰ এই গাড়ীৰ পৰা মেকুৰীটো ওলাই ঘৰত থ'লে, ঘৰত থৈ এনেকৈ বছ পিঞ্জৰা বনাই মেকুৰী তাতে পোহা, গাখীৰ খোৱা, মাছ খোৱা, চব এইবিলাক তাত কৰা। কোনো মানুহ সোমাব নোৱাৰে? না কোনো মানুহ সোমাব নোৱাৰে। নিজৰ ককাই ভাইবিলাকো কষ্ট পাই আছে তাতে, সেই ৰাস্তাটো দি আপুনি সোমাবও নোৱাৰিব, ইমানেই গোন্ধ। ৰিপৰ্ট চাইন অন।